নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ সপ্তম অধ্যায় অৰ্থাৎ ঘন আৰু ঘনমূল যিটো পাঠ আছে তোমালোকৰ গণিতৰ, সেই পাঠটোৰ প্ৰশ্নখিনি আমি কৰিম বা যিখিনি সমাধান কৰিব দিছে সেইখিনি কৰিম। তো প্ৰথম প্ৰশ্নটো হৈছে আমাৰ যে উৎপাদক পদ্ধতিৰে তলৰ কোনবোৰ সংখ্যাৰ নিখুঁত ঘন সংখ্যা যিবোৰ ঘন নহয় আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিলে সেইবোৰ ঘন হ'ব। এতিয়া প্ৰথম কথা, নিখুঁত ঘন সংখ্যা মানে কি জানিব লাগিব। চোৱা, এটা নাম্বাৰ যেতিয়া আমি তিনিবাৰ পূৰণ কৰোঁ, যেনে ধৰা তিনিটো আমি তিনিবাৰ যদি পূৰণ কৰোঁ আমি কি পাওঁ? 27 পাওঁ। তো অৰ্থাৎ আমাৰ এই 27টো হৈছে কি? এটা নিখুঁত ঘন সংখ্যা। তো ঘন সংখ্যা হ'বলৈ হ'লে এটা নাম্বাৰে কিমানবাৰ পূৰণ হৈ থাকিব লাগিব? তিনিবাৰ পূৰণ হৈ থাকিব লাগিব। তো 27টো হৈছে এটা নিখুঁত ঘন সংখ্যা। ঠিক তেনেকৈ 125টো হৈছে আমাৰ এটা নিখুঁত ঘন সংখ্যা, কাৰণ 125টো যেতিয়া আমি উৎপাদকত ভাঙি দিম তাক আমি কি লিখিব পাৰোঁ? 5 পূৰণ 5 লিখিব পাৰোঁ। এতিয়া আমি তাকেই ক'ব লাগে যে তলত দিয়া সংখ্যাবোৰৰ ভিতৰত কোনবোৰ নিখুঁত ঘন হয় আৰু কোনবোৰ নিখুঁত ঘন নহয়। তো প্ৰথম প্ৰশ্নটো যদি তোমালোকে চোৱা 108, তো 108টো যেতিয়া আমি উৎপাদকত ভাঙিম ন, সেইটো দেখাত কেনেকুৱা হ'ব তোমালোকে চোৱা। ইয়াত ছাইডত মই কৰিয়ে থৈ দিছোঁ, তথাপি যদি মই দেখাবলৈ যাওঁ, এইটো 2ৰে যেতিয়া হৰণ কৰিম এইটো 54 বাৰ হৰণ যাব। আকৌ 2ৰে হৰণ কৰা 27 বাৰ যাব। তাৰপিছত 3 গুণ 9 হ'ব। আকৌ ইয়াক 3য়ে 3 বাৰ যাব। তো গতিকে আমি এইটো কি লিখিব পাৰোঁ? 2 পূৰণ 2, 3 পূৰণ 3 পূৰণ 3। অৰ্থাৎ আমাৰ এই নাম্বাৰটো উৎপাদকত যেতিয়া আমি ভাঙিম ন, দেখাত তোমালোকৰ কেনেকুৱা হৈ যাব? এনেকুৱা হৈ যাব। এতিয়া চোৱা, ইয়াত যদি চোৱা তোমালোকৰ 2 আছে 2টা আৰু 3 আছে কেইটা? তোমাৰ 3টা। তো ইয়াত চাবলৈ গ'লে এইটোতো ঘন হৈ আছে, কিন্তু এইটো ঘন হৈ থকা নাই। আৰু কমপ্লিট নিখুঁত ঘন হ'বলৈ হ'লে প্ৰতিটো উৎপাদকে কেইবাৰকৈ থাকিব লাগিব? তোমালোকৰ তিনিবাৰকৈ পূৰণ হৈ থাকিব লাগিব। ইয়াত 2টো তোমালোকৰ 2বাৰ আছে আৰু 3টো কেইবাৰ আছে? 3বাৰ আছে। তো 2টো যদি আমি 3বাৰ বনাই দিব পাৰোঁ তেতিয়াহ'লে এইটো নাম্বাৰটো এটা কি হ'ব? নিখুঁত ঘন সংখ্যা হ'ব। অৰ্থাৎ এই 108টোক নিখুঁত ঘন কৰিবলৈ আমি লগত আৰু এটা কি পূৰণ কৰিব লাগিব? 2 এটা পূৰণ কৰিব লাগিব। ঠিক তেনেকৈ 1728, এইটো যেতিয়া আমি উৎপাদকত ভাঙিম তো এইটো দেখাত কেনেকুৱা হ'ব তোমালোকৰ? এনেকুৱা হ'ব। ইয়াত চোৱা 2 কেইটা আছে? 2 6টা আছে। 3টাকৈ ভাগ কৰি দিয়া, 3টাকৈ হৈ আছে, গতিকে এই নাম্বাৰটো এটা কি হ'ব? নিখুঁত ঘন সংখ্যা হ'ব। তাৰপিছত আহিলে তোমালোকৰ চিটো যে 9000 আছিলে, এইটো যেতিয়া আমি উৎপাদকত ভাঙিম এইটো দেখাত হ'ব 3 পূৰণ 3, 2 3টা পূৰণ হ'ব আৰু 5 3টা পূৰণ হ'ব। ইয়াত চোৱা 3 দুবাৰহে আছে, আৰু নিখুঁত ঘন হ'বলৈ হ'লে প্ৰতিটো নাম্বাৰ কেইবাৰকৈ পূৰণ হৈ থাকিব লাগিব? 3বাৰকৈ। গতিকে ইয়াক নিখুঁত ঘন বনাবলৈ আমি আৰু এটা 3 পূৰণ কৰিব লাগিব। অৰ্থাৎ পূৰণ কৰিবলগীয়া সংখ্যাটো হৈছে তোমালোকৰ 3। তাৰপিছত আহিলে ডি নম্বৰটো যেতিয়া আমি উৎপাদকত ভাঙিম, উৎপাদকত ভাঙিলে দেখাত এনেকুৱা হ'ব 2 3বাৰ আছে, 3 6বাৰ আছে। তো গতিকে 3টো 3বাৰ পূৰণ হৈ আছে। তো গতিকে এই নাম্বাৰটো এটা কি হ'ব? নিখুঁত ঘন সংখ্যা হ'ব। তাৰপিছত আহিলে 2 নম্বৰটো যে যিবোৰ ঘন নহয় আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিলে সেইবোৰ ঘন হ'ব। চোৱা, সেই আগৰটোৰ নিচিনাকৈ তোমালোকক যদি মই সৰু এটা নাম্বাৰ দি বুজাওঁ, যেনে ধৰি লোৱা 54, যেনে ধৰি লোৱা তোমালোকৰ বেলেগ এটা নাম্বাৰ লওঁ মই 81টো যেতিয়া আমি উৎপাদকত ভাঙোঁ 3 4টা পূৰণ হৈ থাকে। ঠিক আছে। আৰু ঘন হ'বলৈ হ'লে আমাক কেইটা লাগে? 3টা লাগে, কিন্তু ইয়াত কেইটা আছে? 4টা আছে। তো যদি এই 81টো আমি ঘন বনাব লাগে তেতিয়াহ'লে এই 3টো আমি কি কৰিব লাগিব? আঁতৰাব লাগিব। আৰু 3টো আঁতৰাব কেনেকৈ পাৰিবা? হৰণ কৰি পাৰিবা। গতিকে এই 3টো যদি আমি আঁতৰাব লাগে ইয়াক আমি কি কৰিব লাগিব? এটা 3ৰে হৰণ কৰিব লাগিব, আৰু হৰণ কৰিলে এইটো কাটা যাব, বাকী থাকি যাব এই 3টা। তো গতিকে হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব? যিটো অকলশৰীয়াকৈ থাকিব সেইটো। ইয়াত যদি চোৱা তোমালোকৰ এইটো 1372, এইটো যেতিয়া উৎপাদকত ভাঙি দিম এইটো দেখাত কেনেকুৱা হৈ যাব? 2 2টা আৰু 7 3টা হৈ আছে। ঠিক আছে। তো ইয়াত যদি আমাক সুধিলে হয় যে কি সৰু সংখ্যা পূৰণ কৰিলে ঘন হ'ব, তেতিয়া আমি ক'লোঁ হয় 2 পূৰণ কৰিব লাগিব। ঠিক আছে। কিন্তু ইয়াত আমাক কৈছে যে হৰণ কি কৰিব লাগিব। তো হৰণ কৰিবলগীয়া কোন দুটা? এই 2 2টা। এই 2 2টা যদি আঁতৰ কৰি দিওঁ তেতিয়াহ'লে 7 পূৰণ 7 থাকি যাব, অৰ্থাৎ ঘন হৈ যাব। অৰ্থাৎ 2 2 গুণ কি হ'ব? 4। তো হৰণ কৰিবলগীয়া সংখ্যাটো তোমালোকৰ কি হ'ব? 4। 4ৰে
হৰণ কৰিলে এই নাম্বাৰটো কিহলৈ ৰূপান্তৰ হ'ব ঘন সংখ্যালৈ ৰূপান্তৰ হ'ব ঠিক তেনেকৈ বিটো চোৱা বিটো তোমালোকৰ যি নাম্বাৰ আছে 74008 এইটো উৎপাদকত ভাঙিলে 2 3 বাৰ আহিব 3 3 বাৰ আহিব 7 3 বাৰ আহিব অৰ্থাৎ এইটো অলৰেডি ঘন সংখ্যা হৈ আছে তাৰপিছত আহিলে তোমালোকৰ সি নাম্বাৰটো সিটো যদি চোৱা তোমালোকৰ প্ৰশ্নটো হ'ল 4320 উৎপাদকত ভাঙিলে কি হ'ব 2 3 বাৰ আহিব আকৌ 2 3 বাৰ আহিব 3 3 বাৰ আহিব কিন্তু 5 দুটাহে আছে তো এইটো ঘন বনাবলৈ হ'লে 5 দুটা কি কৰিব লাগিব আঁতৰাব লাগিব গতিকে আমি কি পূৰণ কৰিব লাগিব দুটা 5 পূৰণ কৰি দুটা গতিকে এই 5 দুটা আঁতৰাব হ'লে আমি কি কৰিব লাগিব এটা হৰণ কৰিব লাগিব অৰ্থাৎ 5 5 25 তো এই গোটেই নাম্বাৰটোক তোমালোকে কিহেৰে হৰণ কৰিব লাগিব 25ৰে হৰণ কৰিব লাগিব তেতিয়া সংখ্যাটো ঘন সংখ্যালৈ ৰূপান্তৰ হ'ব তো হৰণ কৰিবলগীয়া সংখ্যাটো হৈছে 25 তাৰপিছত আহিলে তোমালোকৰ ডি নম্বৰটো হৈছে 729 তিনিটা শূন্য আছে ইয়াক যেতিয়া আমি উৎপাদকত ভাঙিম 2 3টা পূৰণ হ'ব 3 3টা পূৰণ হ'ব আকৌ 3 3টা আহিব 5 3টা আহিব গতিকে এইটো আমি কি ক'ব পাৰোঁ অলৰেডি ঘন সংখ্যা হৈ আছে চ' উৎপাদকত ভাঙাটো তোমালোকে জানা বুলি মই ধৰি লৈছোঁ কাৰণ ক্লাছ 8ত পাইছাহি যিহেতু আৰু উৎপাদকত বহুত সংখ্যা ভাঙিছা তো গতিকে ইয়াৰ আগৰ ভিডিঅ'ত মই অলৰেডি কৰি থৈছোঁ যিটো বৰ্গ আৰু বৰ্গমূল পাঠ আছে যদি তোমালোকে নাজানা উৎপাদকত কেনেকৈ ভাঙে চাই ল'বা সেইটো এবাৰ তো এইটো ঘন সংখ্যা হ'ব আৰু চেনেলটোত অলৰেডি ইয়াৰ ভিডিঅ' আগৰ ভিডিঅ' অলৰেডি মই কৰিয়ে থৈছোঁ ঠিক আছে এইকেইটা নতুনকৈ আকৌ আপলোড কৰিছোঁ তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো চোৱা যে এটা ঘনকৰ দিশ যদি 8.5 হয় ঘনকটো আয়তন কিমান তো ঘনক মানে হৈছে কি ঘনক হৈছে এই এনেকুৱা টাইপৰ যিকেইটা বস্তু আছে নে লুডু গুটিটোৰ নিচিনাৰ আকৃতিৰ যিবোৰ বস্তু আছে সেইবোৰক আমি কি বুলি কওঁ ঘনক বুলি কওঁ আৰু ঘনকৰ কি উলিয়াব দিছে তোমালোকৰ আয়তন মানে হৈছে কোনো এটা বস্তু বা কোনো এটা পাত্ৰত কিমানখিনি আমি সামগ্ৰী ভৰাব পাৰোঁ তাকে কি বুলি কোৱা হয় আয়তন বুলি কোৱা হয় আৰু ঘনকৰ আয়তনৰ ফৰ্মুলা হৈছে তোমালোকৰ কি L পূৰণ L অৰ্থাৎ বাহু পূৰণ বাহু তো ইয়াত তোমালোকক দিয়া আছে বাহুৰ দিশ দিয়া আছে 8.5 তো ঘনক উলিয়াব হ'লে ঘনকটো আয়তন উলিয়াব হ'লে এইটোকে আমি কেইবাৰ পূৰণ কৰিব লাগিব 3 বাৰ আৰু 3 বাৰ যেতিয়া পূৰণ কৰিম এনচাৰটো আহিব তোমালোকৰ 614.125 আৰু ইয়াৰ এককটো হ'ব কি তোমালোকৰ ঘন চেণ্টিমিটাৰ কাৰণ বাহুটোৰ দিশ আছিলে চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰটো যেতিয়া 3 বাৰ পূৰণ কৰিম কি হ'ব এনচাৰ তোমালোকৰ ঘন চেণ্টিমিটাৰ তাৰপিছত আহিলে তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো যে ঘন সংখ্যা মানবোৰ উলিয়াই পৰীক্ষা কৰা যে ইহঁতৰ যোগফলবোৰ সমান হয় পিছত খালী ঠাইবোৰ পুৰোৱা চ' ইয়াত তোমালোকৰ কি কৈছে একেবাৰে সহজ এইটো তোমালোকে নিজেই কৰিব পাৰিবা এইটো চোৱা ইয়াত আছে তোমালোকৰ 16 কিউব আৰু 2 কিউব তো 16ক 3 বাৰ পূৰণ কৰিবা 2টোক 3 বাৰ পূৰণ কৰিবা যিমান হয় পাতি চাবা আৰু তাৰপিছত যোগ কৰি চাবা ঠিক আছে আৰু লগতে 15টো 3 বাৰ পূৰণ কৰিবা 9টোক 3 বাৰ পূৰণ কৰিবা আৰু কি পোৱা যোগ কৰি চাবা যোগ কৰি চালে দেখিবা তোমালোকৰ 4104 আহিব মানে এইটো কৰিলেও তোমালোকৰ 4104 এইটো কৰিলেও তোমালোকৰ 4104 আহিব ঠিক আছে কৰি দেখুৱা দৰকাৰ নাই যিহেতু এইটো খালী ঠাইহে পূৰাব দিছে তোমালোকক খালী ঠাইত বহাই দিলেই হ'ল তোমালোকে ছাইডৰ ক'ৰবাত কৰি চাবা যেনে এইটো 24টো 3 বাৰ পূৰণ কৰিবা 24 গুণ কৰিলা যি পালা তাৰ লগত আকৌ 24 পূৰণ কৰিলা তো সেইটো পাতিলা তাৰপৰা 2টো 3 বাৰ পূৰণ কৰিলে 8 হ'ব তাৰ লগত যোগ কৰি চাবা কিমান আহে তো 20টো 3 বাৰ পূৰণ কৰিবা 8টো 3 বাৰ পূৰণ কৰিবা আৰু শেষত চাবা এইটোৱে আহিব তো এনেকৈ এইখিনি কৰিবা ইয়াত কৰাই আহিছে খালী ঠাইটো বহাই দিলেই হ'ল যদি কৰিব নিবিচাৰা তাৰপিছত 5 নম্বৰটো কৈছে তোমালোকৰ প্ৰথম 5টা অযুগ্ম সংখ্যাৰ ঘনৰ যোগফল আৰু প্ৰথম 5টা যুগ্ম সংখ্যাৰ ঘনৰ যোগফলৰ মাজত পাৰ্থক্য কিমান চোৱা প্ৰথম 5টা অযুগ্ম সংখ্যা আমাৰ হৈছে কি 1 3 5 7 9 ঠিক আছে তাৰপিছত আকৌ কৈছে যে প্ৰথম 5টা যুগ্ম সংখ্যা তোমালোকৰ কি হয় 2 4 6 8 10 এইকেইটা হৈছে আমাৰ প্ৰথম 5টা যুগ্ম সংখ্যা তো হৈছে ইহঁতৰ ঘনৰ যোগফল চ' ইয়াত আমি কৰি থৈছোঁ চোৱা 1টোক আমি কি কৰিছোঁ 1টোক আমি ঘন উলিয়াইছোঁ তো 1টো আমি ঘন উলিয়াইছোঁ চোৱা ঘন মানে কি 3 বাৰ পূৰণ কৰিব লাগিব 1 কিউব 3 কিউব 7 কিউব 9 কিউব 11 কিউব ঠিক আছে তো ইয়াত প্ৰথম 5টা ঘনৰ কথা কৈছিলে প্ৰথম 5টা অযুগ্ম সংখ্যাৰ ঘনৰ যোগফল তো ইয়াত অকণমান মিষ্টেক হৈ আছে তোমালোকৰ 1 কিউব 3 কিউব 7 কিউবৰ ঠাইত আমাৰ কি আহিব লাগিছিলে
5 কিউব আহিব লাগিছিলে, তাৰপিছত 7 আহিব লাগিছিল, তাৰপিছত 9 আহিব লাগিছিল। তোমালোকে ঠিক কৰি ল'বা এইটো, ঠিক আছে। অকণমান লিখা অকণমান গণ্ডগোল হৈ গ'ল। ছেম একেই হ'ব। তোমালোকে 1 কিউব, 3 কিউব, 5 কিউব, 7 কিউব আৰু 9 কিউব উলিয়াবা। এনেকৈ উলিয়াই পাতিবা, তাৰপিছত যোগ কৰি চাবা, যিমান ওলাই ইয়াত পাতিবা। তাৰপিছত ইয়াত এইটো ঠিকেই আছে, 2 কিউব, 4 কিউব, 6 কিউব, 8 কিউব, 10 কিউব। এইকেইটা কৰিবা। 2 কিউব আহিব 8, 6 কিউব, 4 কিউব আহিব 64, 6 কিউব আহিব 216, 8 কিউব আহিব 512, 10 কিউব আহিব 1000, ঠিক আছে। তাৰপিছত এই গোটেইকেইটা যোগ কৰিবা, যোগ কৰিলে তোমালোকৰ কিমান আহিব 1800। তো তাৰপিছত তোমালোকে এইখিনিত যি পাইছিলা তাৰ পৰা এইটো বিয়োগ কৰি দিবা, এনচাৰটো যি আহিব সেইটোৱে হ'ব, ঠিক আছে। ইয়াত 27 সেইকাৰণে আহিছে কাৰণ মোৰ অকণমান পাতা ভুল হৈ গ'ল, কাৰণ আমি কি পাতিব লাগিছিলে, এই 7ৰ আগত কি এটা আহিব লাগিছিলে, 5 কিউব এটা আহিব লাগিছিলে, ঠিক আছে। কিন্তু কথাটো হ'ল তোমালোকে যদি ভালদৰে লক্ষ্য কৰা পিছৰ লাইনটো, এই পিছৰ লাইনটো ঠিকেই আছে। 1 কিউব কৰিলে 1 পাবা, 3 কিউব কৰিলে 27 পাবা, 5 কিউব কৰিলে 125 পাবা, আৰু 7 কিউব কৰিলে 343 পাবা, আৰু 9 কিউব কৰিলে 1331 পাবা। তো এই লাইনটো ঠিকেই আছে তোমালোকৰ, ঠিক আছে। তো জাষ্ট পাতা কি ভুল হ'ল, এই লাইনটো পাতা ভুল হ'ল। তো এই লাইনটো তোমালোকে কি পাতি ল'বা, 1 কিউব প্লাছ 3 কিউব প্লাছ 5 কিউব প্লাছ 7 কিউব প্লাছ 9 কিউব, ঠিক আছে। জাষ্ট এই লাইনটো তোমালোকে শুদ্ধ কৰি পাতি ল'বা, মানে এই 7ৰ আগত 5 কিউব এটা বহাই দিবা, আৰু 11টো নালাগে পাতিব। তো বাকী এই দুটা লাইন তোমালোকৰ ঠিকেই আছে, ঠিক আছে। তো এনচাৰ তোমালোকৰ কি হ'ব, 27 হ'ব। তো এইটো মোৰ চকুত নপৰিলে, ঠিক আছে।